Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম শোণিতপুৰৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু এইটো ৰিকুৱাৰমেন্টৰ ডিটেইলছ মই আপোনাক সিস্টেমেটিক প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, লগতে আপোনাৰ সিলেকশন প্ৰসেছত আপুনি কোনো ধৰণৰ এক্সাম এটেম্প কৰিব নালাগে। যদি আপুনি ইন্টাৰেস্টেড ভিডিওটো শেষলৈকে চাব আৰু মই আপোনাক এইটো ভিডিও যেটো নটিফিকেশন আহিছে তাৰ ডিটেইলছ সিস্টেমেটিক প্ৰভাইড কৰিম। তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়ার অফিসার শোণিতপুৰ ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো। আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউখিনি। লগতে আপুনি চেক কৰিব পাৰিব ভ্যাকেন্সি ডিটেইলছ কি ভ্যাকেন্সি কাৰণে আহিছে নটিফিকেশনটো। এলিজিবিলিটি ক্ৰাইটেৰিয়া ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব। এজ লিমিট কিমান লাগিব আপুনি এপ্লাই কৰোতে, স্যালাৰি এণ্ড পে স্কেল আপুনি কিমান ৰিসিভ কৰিব, সিলেকশন প্ৰসেস কেনেকুৱা হ'ব, কেনেকে আপুনি এপ্লাই কৰিব, ইম্পৰ্টেন্ট ডেটস লগতে আপুনি ইম্পৰ্টেন্ট লিংক কিনে আপুনি কোড কেনেকে পাব এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। এটা চাই লওক যেটো ৰিকুৱাৰমেন্ট আছে তাৰ ওভাৰভিউখিনি। অৰ্গানাইজেশ্যন নেমটো দি আছে ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়ার অফিসার শোণিতপুৰৰ কাৰণে আহিছে নটিফিকেশনটো আৰু আপোনাৰ টোটাল ভ্যাকেন্সি দি আছে 5 ভ্যাকেন্সি কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। জব লোকেশনটো আপোনাৰ শোণিতপুৰ আসামত হ'ব। এপ্লিকেশন যেটো মোৰে আপুনি অফলাইন এইখিনি প্ৰসেস মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে sonitpur.assam.gov.in বুলি যেতিয়া অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। আপুনি তাতে ক্লিক কৰিলে অফিশিয়াল ওয়েবসাইটত ৰিডাইৰেক্ট হ'ব পাৰিব। এপ্লাইৰ লাষ্ট ডেটটো দি আছে, আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 14 অক্টোবৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। এতিয়া চালক ভ্যাকেন্সি ডিটেইলছ খিনি দি আছে যত আপোনাৰ পোষ্ট খিনি ৰিকুৱাৰমেন্ট মানে পোষ্ট বেলেগ আছে যত আপোনাৰ টোটাল পোষ্ট দি আছে 5 আৰু পোষ্ট ওয়াইজ ডিটেইলছ খিনি আপোনাৰ মেনশন কৰা আছে যেটো অফিশিয়াল নটিফিকেশনত। এতিয়া চালক পোষ্ট খিনি এপ্লাই কৰোতে আপোনাৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন যদি আপুনি মিনিমাম HSLC বা গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিছে, যদি আপুনি গ্ৰেজুৱেট হয় বা HSLC কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে সব যদি আপোনাৰ এডিশনাল কোনো ধৰণৰ স্কিল বা এক্সপেৰিয়েন্স আছে তেনেকৈ পোষ্ট খিনি কাৰণে আপুনি যেটো সিলেকশন প্ৰসেস হয় তাতে আপোনাক প্ৰেফাৰেন্সটো বেছিকে দিয়া হ'ব। নেক্সট আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো নেশনালিটি হয় আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব, তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এজ লিমিটটো চাই লওক এজ পাৰ দা গভৰ্ণমেন্ট যেটো নৰ্মছ আছে সেইটো হিচাপত এজ ৰিলেক্সেশন খিনি ফলো হ'ব আৰু এজ লিমিটটো সেইটো হিচাপত দিয়া আছে। মিনিমাম বিচাৰিছে আপুনি যদি জেনাৰেল ক্যাটাগৰী হয় 18 পৰা 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি OBC হয় উইথ ৰিলেক্সন আপ টু আপুনি 43 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি SC ST বা ST ক্যান্ডিডেট হয় তেলে এজ ৰিলেক্সেশন লগতে আপুনি মানে 45 ইয়াৰ্স লৈকে টোটাল আপুনি এপ্লাই কৰিব। মেক্সিমাম এজ হয় আপোনাৰ প্লাস হৈ থাকিব আপোনাৰ এজ ৰিলেক্সেশন খিনি। যদি আপুনি PWD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 50 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব পোষ্ট খিনিত। Salary and pay scale যেটো দি আছে এটো as per the government যেটো হয় আসাম গভৰ্ণমেন্টৰ যেটো ৰুলস আছে পে ৰুলস এটো হিচাপত আপুনি ৰিসিভ কৰিব। লগতে আপুনি প্ৰেভেন লগতে গ্ৰেড পে আপুনি ৰিসিভ কৰিব। Salary details খিনি আপোনাৰ যেটো পোষ্ট আছে পোষ্ট ওয়াইজ ডিভাইড কৰি দি আছে। সিলেকশন প্ৰসেসত আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে, জাস্ট আপুনি ইন্টাৰভিউ এটেম্প কৰিব লাগিব আৰু ইন্টাৰভিউ যেটো আপুনি এটেম্প কৰিব এটো যেটো নটিফিকেশন হয় ইন্টাৰভিউৰ কাৰণে আপোনাৰ ডেট এণ্ড শিডিউল খিনি আপোনাৰ মেইল যেটো আপোনাৰ ইমেইল আইডি ত আপুনি যেটো এপ্লিকেশন ফৰ্ম ফিল আপ কৰোতে যেটো মেইল আইডি দিব তাতে আপোনাক ইনফৰ্ম কৰি দিয়া হ'ব। এণ্ড ফাইনাল মেৰিট লিষ্টটো আপোনাক প্ৰভাইড কৰি দিয়া হ'ব বেছড অন পাৰফৰমেন্স লগতে আপোনাৰ যেটো এক্সপেৰিয়েন্স থাকিব হেতৰ ওপৰত বেছ কৰি কিনে ফাইনাল মেৰিট লিষ্টটো আপুনি অফিশিয়াল ওয়েবসাইটতো ডাউনলোড কৰিব পাৰিব। কেনেকে এপ্লাই কৰিব তো আপুনি অফিশিয়াল যেটো ওয়েবসাইট আছে তাৰ পৰা আপুনি এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব পাৰে। লগতে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ডাউনলোড কৰিব পাৰে যেটো জব এলাৰ্ট এছকে পৰ্টেলত মই অলৰেডি আপডেট কৰি দিছো। যদি আপুনি বিচাৰে তাতে আপুনি ভিজিট কৰি কিনে তাৰ পৰা আপুনি ডাউনলোড কৰিব। ডাউনলোড ফৰ্ম অপচনটো দি আছে যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম। আপুনি কেয়াৰফুলি ফৰ্মটো যেটো আছে ফিল আপ কৰিব। নেক্সট আপুনি এটাচ কৰিব লাগিব কিছুমান ডকুমেন্টস তো আপুনি জেৰক্স কপি লাগিব এডুকেশনাল সাৰ্টিফিকেট যদি এক্সপেৰিয়েন্স আছে এইখিনি এটাচ কৰিব। এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট যদি আছে এইখিনি দিব আপুনি। এমপ্লয়ী এক্সচেঞ্জ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড আছে জেৰক্স কপি উইথ সেল্ফ এটাচ কপি সেল্ফ এটাচটো আপুনি কৰি ল'ব। ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপুনি তাতে দিব লাগিব। এইখিনি ভৰাই কিনে আপুনি যদি বিচাৰে যেটো অফিশিয়াল এড্ৰেছ দি আছে ডিস্ট্ৰিক্ট সোশিয়েল ওয়েলফেয়ার অফিসার যেটো শোণিতপুৰ দি আছে তাতে আপুনি 14 অক্টোবৰ 2025 ৰ আগত আপুনি পাৰিলে এটো সাবমিট কৰিব বা আপুনি এটো এড্ৰেছত আপুনি বাই পোষ্ট মানে স্পিড পোষ্টও কৰি দিব পাৰিব। এটো এপ্লিকেশন প্ৰসেস হয়। ইম্পৰ্টেন্ট ডেটস খিনি দি আছে আপুনি এটা চেক কৰিব পাৰিব যেটো নটিফিকেশন ৰিলিজ হৈছে সেপ্টেম্বৰত
অলৰেডি এপ্লিকেশ্যন মানে এপ্লাই যিটো হয় এইটো চলি আছে আৰু লাষ্ট আপুনি 14 অক্টোবৰ লৈ কিনে ৰিচিভ কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় তো বিফোৰ 14 অক্টোবৰ আপুনি এইখিনি সাবমিট কৰি থৈ পাৰে বা আপুনি পোষ্টৰ থ্ৰু স্পীড পোষ্ট কৰি দিব পাৰে ইম্পৰ্টেন্ট লিংকখিনি আপুনি এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যন চেক কৰিব তাতে মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰিব এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব লগতে হোৱাটছএপত আপুনি ডাইৰেক্টলি মোৰ লগত কন্টেক্ট কৰিব পাৰে যেটো লিংক মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত প্ৰভাইড কৰি দিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো